প্ৰশান্ত খাটোৱাল এই সন্দৰ্ভত মই জানিব বিচাৰিছো যে বন বিভাগে বৰ্তমানলৈকে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চাওক এঞ্জেলা বন বিভাগে বৰ্তমান সময়লৈকে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই যেহেতু তিনিচুকীয়া চহৰৰ নাতিদ ৰোড দুখনকৈ চাহ বাগিচা আছে এখন নলনী চাহ বাগিচা আৰু এখন নখৰাই চাহ বাগিচা সেই চাহ বাগিচা দীৰ্ঘদিন ধৰি বাঘৰ সন্ত্ৰাস চলি থকাটো কোনো নতুন কথা নহয় আৰু আমাৰ বা বাতৰি সেই স্থানৰ পৰা প্ৰতিদিনে গৈ আছিল কিন্তু তাৰ বিপৰীতে চহৰাঞ্চললৈ হঠাৎ বাঘ সোমাই আহি আজি এই দীপ্তি দাস নামৰ মহিলাগৰাকীক আক্ৰমণ কৰা ঘটনাটো এতিয়া সমগ্ৰ তিনিচুকীয়া চহৰতে এতিয়া আতংকৰ বিৰাজ কৰিছে আতংকৰ সৃষ্টি কৰিছে স্থানীয় লোকসকল আতংকিত হৈ পৰিছে যেহেতু কাহিলী পুৱাতে মহিলাগৰাকীয়ে ঘৰৰ গেট খুলিবলৈ যাওঁতে বাঘৰ আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছে আৰু বৰ্তমান সময়ত তেখেতৰ মহিলাগৰাকীৰ স্বাস্থ্য সুস্থি এইখিনি মতত চিকিৎসকে চিন্তাৰ কোনো কাৰণ নাই বুলি জানিবলৈ দিছে যদিও কিন্তু বন বিভাগে এই বাঘ ধৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা এইখিনি মতলৈকে পৰিলক্ষিত হোৱা নাই এঞ্জেলা হয় ধন্যবাদ জনাইছো সবিশেষ জনোৱাৰ বাবে বন বিভাগৰ বিৰুদ্ধে ৰাইজে সেয়াও ক্ষোভ উজাৰিছে যে এতিয়ালৈকে বাঘ ধৰিবলৈ আচলতে সক্ষম হোৱা নাই বন বিভাগ বাঘৰ আতংকক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে চৌদিশে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ